আজি ওৰেতো নিশা প্ৰতিগৰাকী অসমীয়াই হয়তো শুব নোৱাৰিব কাৰণ আমাৰ প্ৰাণৰ শিল্পীগৰাকী আজি আমাৰ মাজৰ পৰা আঁতৰি গৈছে আৰু এই যে আঁতৰি গৈছে কিয় আঁতৰি গ'ল তাক লৈ বিভিন্ন লোক আহি আৰু উপস্থিত হৈছে বিভিন্ন অনুৰাগী আহি উপস্থিত হৈছে আৰু প্ৰতিগৰাকী অনুৰাগী প্ৰশ্ন কৰিছে যে এগৰাকী ৰুগীয়া লোকক কিয় অসমৰ পৰা ছিংগাপুৰলৈ লৈ যোৱা হ'ল নৰ্থ ইষ্ট ফেষ্টিভেলত গীত পৰিৱেশন কৰিবলৈ সেই প্ৰশ্ন আজি সকলোৱে কৰিছে দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিম দীপেন আছে দীপেনে দেখুৱাব বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল অনুৰাগী সেই অনুৰাগীসকলে আজিৰ দিনটোত প্ৰিয় শিল্পীগৰাকী আমাৰ মাজৰ পৰা যেতিয়াই আঁতৰি যোৱাৰ খবৰটো পাইছে তেতিয়াৰে পৰা এই লোকসকল আহি উপস্থিত হৈছে এই অনুৰাগীসকল আহি আৰু উপস্থিত হৈছে আৰু সকলোৱে শোকত ম্ৰিয়মান হৈছে শোকত ম্ৰিয়মান হৈ সকলোৱে ন্যায় বিচাৰিছে যে শ্যামকানু মহন্তৰ বিৰুদ্ধে প্ৰতিগৰাকী অনুৰাগীয়ে প্ৰশ্ন উত্থাপন কৰিছে যে শ্যামকানু মহন্তই কিয় ছিংগাপুৰলৈ নৰ্থ ইষ্ট ফেষ্টিভেলত গীত গাবলৈ লৈ গ'ল আৰু গীত গাবলৈ নি কিয় সাগৰ তলিত সাঁতুৰিবলৈ দিয়া হ'ল সেই প্ৰশ্ন সকলোৰে মুখে মুখে উত্থাপন হৈছে আমি দৃশ্যাংশ দেখুৱাই গৈছোঁ ইয়াত প্ৰত্যেকগৰাকী অনুৰাগী আহি উপস্থিত হৈছে হাজাৰ হাজাৰ অনুৰাগী আৰু সকলোৱে জুবিন গাৰ্গৰ গীত আওৰাই জুবিন গাৰ্গক স্মৰণ কৰা পৰিলক্ষিত হৈছে এইধৰণে জুবিনৰ মায়াবিনী গীত ইয়াৰ শিল্পীগৰাকী মায়াবিনী গীত গাই সকলোৱে জুবিন গাৰ্গক স্মৰণ কৰা পৰিলক্ষিত হৈছে আমি যদি চাওঁ অনামিকাৰ পৰা আৰম্ভ কৰি শেহতীয়াভাৱে ৰৈ ৰৈ বিনাইলৈকে প্ৰায় 40,000 গীতত জুবিন গাৰ্গে কণ্ঠ নিগৰাইছে তাৰে অধিকাংশ গীতেই তেওঁ নিজে লিখা এই সৃষ্টিৰাজিৰ কথা আচলতে কৈ শেষ কৰিব নোৱাৰি প্ৰতিগৰাকী অসমীয়াৰ হিয়াত ঠাঁচ বহুৱাই যোৱা এইগৰাকী সকলোৰে প্ৰাণৰ শিল্পী আমি যদি চাওঁ যে ভূপেন হাজৰিকাৰ পাছতে এইগৰাকী শিল্পীক অসমীয়াই নিজৰ হিয়াত স্থান দিছিল আৰু স্থান দি আগুৱাই লৈ গৈছিল তেওঁৰ সত্তাটোক কোৱাৰ ভাষা একো নাই জুবিন দা আমাৰ সদায় দিয়াত থাকিব আৰু জুবিন দাই যোনে এনেকুৱা কৰিছে মানে চক্ৰান্ত কৰি যদি কিবা কৰিছে আৰু নকৰো আৰু যি ভগৱানে দিব এইটো ভগৱান জুবিন দা আমাৰ মাজত আছে আমাৰ ইয়াত আছে জুবিন দাক মৰা ষড়যন্ত্ৰ কৰিছে জুবিন দা কেতিয়াও নমৰে আৰু মৰিব নোৱাৰে আৰু অল অসম চাবৰ লগতে আছে জুবিন দাই এইসকল হৈছে অনুৰাগী আমি আগলৈ দেখুৱাম এই যিটো বাসগৃহত আমি উপস্থিত আছোঁ এই অট্টালিকাটোৰ 4 নম্বৰ ফ্ল'ৰত জুবিন গাৰ্গ ডাঙৰীয়া আছিল আৰু এইখিনি মুহূৰ্তত পৰিয়ালৰ লোক 4 নম্বৰ ফ্ল'ৰতে আছে গৰিমা শইকীয়া গাৰ্গ আছে আৰু তেওঁৰ ওচৰলৈ যাবলৈ এই ধৰণে ভিৰ কৰা পৰিলক্ষিত হৈছে আৰক্ষীয়ে বাধা দিছে কিন্তু যিসকল অনুৰাগী আছে সেই অনুৰাগীসকলে মনা নাই এবাৰ জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গৰ ওচৰলৈ গৈ কথাখিনি জানিব বিচাৰিছে কি হৈছে সমগ্ৰ বিষয়টো কিহৰ বাবে জুবিন গাৰ্গ কেনেধৰণে তাত ছিংগাপুৰত গৈ কেনেধৰণে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল সেই কথা জানিবলৈ বিচাৰিছে এই মুহূৰ্তত শশাংক সমীৰ আহিছে তেওঁ ৰাইজৰ ওচৰলৈ ওলাই আহিছে অনুৰাগীসকললৈ ওলাই আহিছে তেওঁলোকক বুজাবলৈ চেষ্টা কৰিছে যে জুবিন গাৰ্গ যদিও আমাৰ মাজত নাই যদিও কায়িকভাৱে আমাৰ মাজত নাই কিন্তু তথাপিতো জুবিন গাৰ্গৰ সত্তা জুবিন গাৰ্গৰ সৃষ্টিৰাজি জুবিন গাৰ্গৰ অৱদান সেয়া আমাৰ মাজত প্ৰতিগৰাকী অসমীয়াৰ হিয়াৰ মাজত জীয়াই থাকিব সেই কথা তেওঁ বাৰে বাৰে কৈছে বিভিন্ন প্ৰান্তৰ পৰা অহা অনুৰাগীসকলে আমি দেখুৱাইছোঁ দীপেনে দেখুৱাইছে দৃশ্যাংশ এয়া হৈছে জুবিন গাৰ্গৰ ঘৰৰ পৰিৱেশ আৰু ঘৰত সন্ধিয়া যেতিয়াই এই খবৰটো আহিছিল দুপৰীয়াৰ ভাগত সেই দুপৰীয়াৰ ভাগত খবৰটো অহাৰ লগে লগে বিভিন্ন প্ৰান্তৰ পৰা অহা অনুৰাগীসকলে এইধৰণে ইয়াত ভিৰ কৰিছে আচলতে জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ কথা কৈ শেষ কৰিব নোৱাৰি সেয়া যদি চাওঁ প্ৰতিটো স্তৰৰ বাবে প্ৰতিগৰাকী অসমীয়াৰ বাবে অসমৰ প্ৰত্যেকটো জনগণৰ স্তৰৰ বাবে জুবিন গাৰ্গে গীত লিখিছিল গীত গাইছিল সকলোকে উদ্বুদ্ধ কৰি ৰাখিব পৰাকৈ ডক্টৰ ভূপেন হাজৰিকাৰ পাছতে জুবিন গাৰ্গে এগৰাকী অন্যতম আছিল যিগৰাকী লোকে প্ৰতিগৰাকী অসমীয়াৰ হিয়াত স্থান ল'বলৈ সক্ষম হৈছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা তাৰপাছত ভূপেন হাজৰিকা আৰু তাৰপাছত যদি আমি চাওঁ যে জুবিন গাৰ্গ আছিল এগৰাকী শিল্পী যাক আচলতে প্ৰতিগৰাকী লোকে প্ৰতিগৰাকী অসমীয়াই হিয়াত স্থান দিছিল কেৱল যে অসমতে তেওঁৰ যি সৃষ্টিৰাজি বিয়পি আছিল তেনেকুৱা নহয় আমি সকলোৱে জানো প্ৰত্যেকগৰাকী অসমীয়াই জানে যে ভাৰতৰ প্ৰায় বহুকেইটা ভাষাত তেওঁ গীত গাইছিল গীত লিখিছিল
বলিউডত তেওঁ কণ্ঠ নিগৰাইছিল বলিউডৰ বহুকেইটা জনপ্ৰিয় গীত যাৰ মাজত আমি ক'ব পাৰোঁ ইয়ালি গীতেই এক প্ৰকাৰ আলোড়নৰ সৃষ্টি কৰিছিল সমগ্ৰ ভাৰতবৰ্ষত তাৰ উপৰিও আমি যদি চাওঁ বিভিন্ন প্ৰান্তত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈ গৈ জুবিন গাৰ্গ ডাঙৰীয়াই গীত গাইছিল প্ৰতিগৰাকী লোকৰ হিয়াৰ মাজত জুবিন গাৰ্গ সোমাই গৈছিল সেই কথা আমি সকলোৱে জানো আৰু এই যিটো খবৰ আজিৰ দিনটোত আহিল সেই কথা কোনেও মানি ল'ব পৰা নাই এইখিনি মুহূৰ্ত পৰ্যন্তলৈকে কোনো লোকে আচলতে এই কথা মানি ল'ব পৰা নাই জুবিনদা নাই জুবিনদা নাই আৰু কি ক'ম আৰু একো ক'বলৈ ভাষা নাই আৰু আমাৰ অসমৰ পৰা এটা সম্পদ হেৰাই গ'ল বা সেইখিনিয়ে ক'ম আৰু বেলেগো নকওঁ অসমৰ সম্পদ অসমীয়াৰ সম্পদ ভাৰতবাসীৰ সম্পদ আমাৰ মাজত আৰু নাই কিন্তু তেওঁৰ যি সত্তা তেওঁৰ যি সৃষ্টিৰাজি সেই সৃষ্টিৰাজিৰ মাজেৰে আমি তেওঁক জীয়াই ৰাখিব লাগে আমিতো চবত দুখত ভাগি আহিছোঁ নহয় কথাটো হ'ল জুবিন দা কেনেকৈ ঢুকালে কোনেও নাজানে এতিয়া আমাৰ আপোনাৰ অসম চৰকাৰৰ আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মিনিষ্টাৰ আছে তেখেতৰ পৰা চবেই বিচাৰিছে যে কি কেনেকৈ জুবিন দা ঢুকালে জাষ্ট ৰিজনটো লাগে তেখেতে ওলাই আহক কথাটো বেলেগ কথা নিশ্চয় কাইলৈ দিন কথাই আহিছোঁ হয় নহয় কওক নাই তেখেতক কিবা কৰিব নাই একো খালি মানুহে এইটোৱে জানিব বিচাৰিছে জুবিন দা কেনেকৈ ঢুকালে কোনেও নাজানে তেখেতে কওক যে জুবিন দা এইটো কাৰণেহে ঢুকালে আমি কি দুখত আহিছোঁ নে সুখত আহিছোঁ দাদা আৰু আমি এয়া হৈছে জুবিন দাৰ বাসগৃহৰ দৃশ্য অনুৰাগীসকলে ওপৰলৈ যাবলৈ চেষ্টা কৰিছে জুবিন দা যিটো ঘৰত থাকে সেই ঘৰটোলৈ যাবলৈ চেষ্টা কৰিছে কাৰণ জুবিন দাৰ পৰিয়াল তাত আছে গৰিমা শইকীয়া গাৰ্গ আছে ওপৰত 4 নম্বৰ ফ্ল'ৰত জুবিন দাৰ বাসগৃহত জুবিন দাৰ সহধৰ্মিনীৰ সৈতে তেওঁলোকে কথা পাতিব বিচাৰিছে আৰু সেইবাবে তেওঁলোকে ওপৰলৈ যাবলৈ চেষ্টা কৰিছে আৰক্ষী প্ৰশাসন মোতায়েন কৰা হৈছে আৰু ইতিমধ্যে পৰিয়ালৰ ফালৰ পৰা কোৱা হৈছে যে সকলো আইনী ব্যৱস্থা সকলোকে মানি চলিবলৈ অনুৰোধ জনোৱা হৈছে পৰিয়ালৰ ফালৰ পৰা আৰু কাইলৈ দিনটোত যিহেতু জুবিন গাৰ্গৰ নশ্বৰ দেহ লৈ অহা হ'ব অসমলৈ আৰু কাইলৈ দিনটোত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে জ্যোতি চিত্ৰবনত ৰখা হ'ব নশ্বৰ দেহ তাতে আচলতে শেষ শ্ৰদ্ধা জ্ঞাপন কৰিব পাৰিব অনুৰাগীসকলে আৰু তাৰ পাছত ৰাইজে যেনেধৰণে বিচাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা কথা স্পষ্টকৈ কৈছে যে ৰাইজে যেনেধৰণে বিচাৰে তেনেদৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব শেষকৃত্য সম্পন্ন কৰা হ'ব গতিকে তাৰ বাবে সকলো আয়োজন কৰা হ'ব চৰকাৰী ফালৰ পৰা আৰু এইখিনি মুহূৰ্তত আমি ঘৰৰ পৰা তেওঁৰ বাসগৃহৰ পৰা পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ প্ৰত্যেকগৰাকী অনুৰাগী আহি ইয়াত ভিৰ কৰিছে জুবিন দাৰ জয়গান গাইছে জুবিন দা আমাৰ মাজত ঘূৰি আহিব আমি বিশ্বাস কৰা নাই আৰু নকৰোঁ জুবিন দা সুস্থ হৈ ঘূৰি আহিব লাগিব আমাক বেয়া লাগিছে আমি আহিছোঁ কমচে কম আমাক চাব লাগিব আমাক অহকান কৰিলে আমাক অত্যাচাৰ কৰি আছে আমাৰ লগত অত্যাচাৰ কৰি আছে জুবিন গাৰ্গ আমাৰ মাজত নাই সেই কথা কোনেও বিশ্বাস কৰিব পৰা নাই আৰু প্ৰত্যেকগৰাকী লোকেই সেই কথাই কৈছে অসমৰ চুকে কোণে থকা প্ৰতিগৰাকী অসমীয়াই আজি কান্দিছে প্ৰতিগৰাকী লোকেই আজি ওৰেতো নিশা শুব হয়তো নোৱাৰিব কাৰণ জুবিন দা আমাৰ মাজত নাই যিগৰাকী শিল্পীৰ প্ৰতিটো স্তৰৰ বাবে যিগৰাকী শিল্পীৰ গীত আছিলে আমি যদি চাওঁ জীৱন যৌৱন প্ৰতিগৰাকী আমাৰ যদি প্ৰজন্ম চাওঁ আমি 1992 চনৰ পৰা আজি পৰ্যন্ত প্ৰতিগৰাকী অসমীয়াই জুবিন দাৰ গীত শুনি সময় পাৰ কৰিছে সুখৰ দিনতো জুবিন দাৰ গীত দুখৰ দিনতো জুবিন দাৰ গীত আৰু জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা জুবিন দাক ঘূৰাই লাগে আমাক মই আপোনাৰ লগত জৰিয়তে এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ এই যিটো এক ছেকেণ্ড জয় জুবিন দা জয় জুবিন দা এই যিটো আমাৰ ফেষ্টিভেলত দালাল যিটো শ্যামকানু মহন্ত তেখেতে জুবিন গাৰ্গক লৈ গ'ল কিন্তু জুবিন গাৰ্গক তেখেতে অকলে যাব দি তেওঁ কোন উদ্যোগপতিৰ লগত কথা পাতি আছিল তেখেতৰ আমাক উচিত বিচাৰ লাগে নিশ্চয় সকলোৱে সেই প্ৰশ্ন উত্থাপন কৰিছে আমাক একো নালাগে আমাক জুবিনক যেনেকৈ দিছিল সেনেকৈ আমি ঘূৰাই দিব লাগে জুবিন দাক যেনেকৈ ইয়াৰ পৰা লৈ গৈছিল তেনেকৈ ঘূৰাই লাগে অনুৰাগীসকলে এইধৰণে ভিৰ কৰা পৰিলক্ষিত হৈছে বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে বিভিন্ন অনুৰাগী আহিছে বিভিন্ন প্ৰান্তৰ পৰা সকলোৱে এটাই প্ৰশ্ন ন্যায় লাগে শ্যামকানু মহন্তই কিয়
নৰ্থ ইষ্ট ফেষ্টিভেল পাতি ছিংগাপুৰলৈ লৈ গ'ল সেই প্ৰশ্ন সকলোৱে আজি মই কোৱা নাই, আজি আপোনালোকে যে ধৰণে শব্দৰ ধ্বনি, আজি চিনাৰ্জি ইম্পেৰিয়েলত যিটো শব্দৰ ধ্বনিয়ে কয় কিবা এটা হৈছে, অসমীয়া জাতিয়ে বিশ্বাস কৰা নাই। আৰু গোটেই মানুহ স্বতঃস্ফূৰ্তভাৱে আজি 12টা বজাত ইয়াত আহি চিঞৰি আছে, প্ৰটেষ্ট কৰিছে, উই ৱান্ট জাষ্টিচ কৈছে। এইটো আমিতো কোৱা নাই। গতিকে আমাৰ এই জুবিন দা অসমৰ সম্পদ, এই অসমীয়া জাতিৰ সম্পদ আজি বুকু চাবলৈ ফাটি গৈছে, আকাশ ভাগি পৰিছে। এই জুবিন দা আমাৰ মাজত আমি বিশ্বাস কৰিব পৰা নাই, আমি অসমীয়া জাতিয়ে বিশ্বাস কৰিব নাই। গোটেই দেখা সমাজ জাগিছে, অসম জাগিছে, গোটেই অসম জাগিছে। গতিকে সকলোৱে কৈছে উই ৱান্ট জাষ্টিচ। কি হৈছে অসমীয়া জাতিয়ে তাৰ উত্তৰ বিচাৰিছে, এইটো চৰকাৰে অসমীয়া জাতিক দিব লাগিব। গতিকে আজি শ্যাম কানু ডাঙৰীয়াৰ নাম ওলাইছে, গতিকে কিবা গোন্ধ পাইছে ৰাইজে, এই ডেকা সমাজে কিবা গোন্ধ পাইছে, কাৰণ তেখেতৰ গা বেয়া আছিল। আমি জানো তেওঁ কেইবাবাৰো নেমকেয়াৰ হস্পিটেললৈ অসমীয়া জাতিৰ কাৰণে তেওঁ ভগৱানে পঠায়, সুস্থ কৰি পঠায়। কিন্তু হঠাতে তেওঁ বিদেশলৈ কিয় গ'ল? বিদেশত যাওঁতে তাৰ মেনেজমেণ্টৰ কিবা মিছমেনেজমেণ্ট হৈছে নেকি? কাৰণ তেওঁলোকৰ মেনেজাৰ আছে, টিম আছে, গোটেই নৰ্থ ইষ্ট ফেষ্টিভেলৰ তেওঁলোকৰ ডাঙৰ লিডাৰবিলাক আছে। তেখেতে যদি কিবা কৰিছে, ভুল কৰিছে, তেওঁ মেনেজ কৰিব নোৱাৰিলে। আৰু নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত পাতক, কিন্তু আমাৰ অসমত নৰ্থ ইষ্ট চাবৰ কাৰণে ফেষ্টিভেল বিদেশৰ পৰা মানুহ হওক, অসমত হ'ব লাগিছিল। আৰু জুবিন গাৰ্গ ডাঙৰীয়াক ডক্টৰে পাৰ্মিশ্যন দিছে নাই সেইটো প্ৰশ্ন তেওঁ বিদেশত যাবৰ কাৰণে, কাৰণ তেখেতে সুস্থ আছিল, তেওঁ সম্পদ। অসম জাগিছে, অসমীয়া জাগিছে, ন্যায় বিচাৰিছে। আৰু সেয়াই প্ৰত্যেকগৰাকী লোকৰ আজি আশা যে জুবিন গাৰ্গ ডাঙৰীয়াক কিয় ছিংগাপুৰলৈ লৈ যোৱা হ'ল, জুবিন গাৰ্গ ডাঙৰীয়াক কিয় লৈ যোৱা হ'ল সেই প্ৰশ্ন উত্থাপন কৰিছে। বিভিন্নজনে বিভিন্ন প্ৰশ্ন আছে। আমি ৰাইজৰ পৰা এটা ৰিকুৱেষ্ট ৰাখিব বিচাৰিছোঁ যে বহুতো বিভিন্ন দেশ বিদেশৰ পৰা মানুহ আহি আছে, চ' অসম চৰকাৰে এইটো আপোনালোকে ক'ব লাগে যে তেওঁৰ সমাধি ক্ষেত্ৰটো ক'ত হ'ব, আৰু এদিন ৰাখিলে নহ'ব, কাৰণ তেওঁ দেশ বিদেশ, আপাৰ আছাম, লৱাৰ আছাম বহুত জেগাৰ পৰা মানুহ আছে, শতাধিক লাখ মানুহ আহি আছে। চ' অসম চৰকাৰে যাতে এই বস্তুটো কওক যে তেওঁ আমাৰ সমাধি ক্ষেত্ৰটো কওক, দাদাক আমি ক'ত ৰাখিব পাৰোঁ, তেওঁৰ সময় ক্ষেত্ৰত যাতে সঠিকভাৱে আমাক দিয়ক। নিশ্চয় সেই কথা নিশ্চয় কাইলৈ ঘোষণা কৰা হ'ব। আমি পুনৰ দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিম। দীপেন আছে, দীপেনে দেখুৱাই গৈছে দৃশ্যাংশ। হাজাৰ অনুৰাগী আহি জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হৈছে। আজি সকলোৱে এটা প্ৰশ্নই কৰিছে যে শ্যাম কানু মহন্তই কিয় ছিংগাপুৰলৈ লৈ গ'ল আৰু নৰ্থ ইষ্ট ফেষ্টিভেল পাতি তেওঁ কি কৰিছে, সেয়া সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে। আমি যদি চাওঁ বিগত বৰ্ষত যেতিয়া নৰ্থ ইষ্ট ফেষ্টিভেল খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত পতা হৈছিল, সেই সময়ছোৱাতো জুবিন গাৰ্গক লৈ বিতৰ্ক হৈছিল, কাৰণ জুবিন গাৰ্গে গীত নাগাওঁ বুলি সেই স্থানৰ পৰা ওলাই গৈছিল। গতিকে তাৰ পাছত সেই বিতৰ্কৰ অৱসান হ'ল। কিন্তু এইবাৰ জুবিন গাৰ্গ আমাৰ মাজৰ পৰা একেবাৰে আঁতৰি গ'ল, যি কথা প্ৰতিগৰাকী অসমীয়াই, প্ৰতিগৰাকী অসমৰ লোকে মানি ল'ব পৰা নাই। আৰু সেই প্ৰশ্নই প্ৰতিগৰাকী লোকে উত্থাপন কৰিছে। প্ৰশ্ন বহু জুবিন গাৰ্গৰ সলনি আমাক জুবিন গাৰ্গ লাগে, এইটোৱে বুজি পাওঁ আমি, বেলেগ একো নাজানো। কাৰণ শ্যাম কানু মহন্তই যিটো কৰিছে, আমাক লাগে। শ্যাম কানু মহন্তই যেনেকুৱা আমাৰ জুবিন দাক ইয়াৰ পৰাই লৈ গৈছিল, কিয় সুৰক্ষা দিব নোৱাৰিলে? আমাৰ অসমৰ সম্পদক বাহিৰত কিয় মাৰিলে? আমাক সেইটো উত্তৰ লাগে। আমাক জুবিন দাক আমাক ঘূৰাই লাগে। শ্যাম কানু মহন্তক আৰু এইধৰণে শ্যাম কানু মহন্তৰ বিৰুদ্ধে সকলোৱে গৰজি উঠিছে, কাৰণ নৰ্থ ইষ্ট ফেষ্টিভেলৰ মুখ্য ব্যক্তিয়ে হৈছে শ্যাম কানু মহন্ত। আৰু শ্যাম কানু মহন্তৰ যি নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত এইবাৰ অনুষ্ঠিত কৰিছিল, বহুদিন পূৰ্বৰ পৰাই সংবাদ মাধ্যমৰ জৰিয়তে তেওঁ এই কথাটো কৈছিল যে এইবাৰ নৰ্থ ইষ্ট ফেষ্টিভেল পতা হ'ব ছিংগাপুৰত, আৰু তাত জুবিন গাৰ্গে গীত পৰিৱেশন কৰিব, তেওঁ ইতিমধ্যে প্ৰচাৰ কৰিছিল। গতিকে সেইসমূহ প্ৰশ্ন আজি ইয়াত উত্থাপন কৰিছে। জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত নাই, সেই কথা কোনেও মানি ল'ব পৰা নাই। অসমৰ প্ৰতিটো প্ৰজন্মৰ বাবে জুবিন গাৰ্গ আছিল সাৰ্থক। জুবিন গাৰ্গৰ গীত শুনি বহুকেইটা প্ৰজন্মই জীৱন যৌৱন আচলতে অতিবাহিত কৰিছিল। সুখৰ দিনতো জুবিন গাৰ্গৰ গীত, দুখৰ দিনতো জুবিন গাৰ্গৰ গীত, সেইধৰণে শুনি সকলোৱে জীৱন অতিবাহিত কৰিছিল। কাৰোবাৰ যদি দুখ লাগে তেতিয়া জুবিন গাৰ্গৰ গীত শুনে, কাৰোবাৰ যদি সুখ হয় তেতিয়া জুবিন গাৰ্গৰ গীত শুনে। সেইধৰণে প্ৰতিগৰাকী অসমীয়াই ইয়াৰ মাজত জুবিন গাৰ্গক জীয়াই ৰাখিছিল। আৰু আজি তেওঁ আমাৰ মাজৰ পৰা আঁতৰি গ'ল, সেই কথা কোনেও মানি ল'ব পৰা নাই। আজিৰ পাছত আচলতে জুবিন গাৰ্গৰ পুনৰ নতুন গীত শুনিবলৈ নাপাব। অনামিকাৰ পৰা আৰম্ভ কৰি ৰৈ বিনালৈকে প্ৰায় 40,000 গীত জুবিন গাৰ্গে গীত
গীত গাইছিল তাৰ অধিকাংশ গীততে জুবিন গাৰ্গে নিজে লিখিছিল নিজে কণ্ঠদান কৰিছিল সুৰ কৰিছিল গতিকে সেইসমূহ আচলতে কোনো পৰ্যায়ে অসমবাসী কেতিয়াও পাহৰিব নোৱাৰে আৰু সেই আজি যি দৃশ্য সেই দৃশ্য আজি দেখিবলৈ পোৱা গৈছে জুবিন দা যেতিয়াই নোহোৱা হোৱা বুলি খবৰ পাইছে তাৰ পিছৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা অহা ইয়াত যিসকল অনুৰাগী সেই অনুৰাগীসকলে ইয়াত ভিৰ কৰিছে আৰু জুবিন দাক পুনৰ ঘূৰাই পাবলৈ তেওঁলোকে বিচাৰিছে দীপেনে দৃশ্যাংশ দেখুৱাই গৈছে বিভিন্ন প্ৰান্তৰ পৰা অহা যেনিয়ে চাই তেনিয়ে কেৱল মানুহ আৰু মানুহ দেখিব এইসকল জুবিন গাৰ্গ ৰূপম দলৈ আমি দৃশ্যাংশবোৰ দেখুৱাই যাম এয়া কাহিলীপাৰাৰ বাসগৃহৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ অজস্ৰ তেখেতৰ অনুৰাগী গুণমুগ্ধই ভিৰ কৰিছে অজস্ৰ যি অনুৰাগী তেওঁলোকে জানিব বিচাৰিছে যে জুবিন গাৰ্গৰ নশ্বৰ দেহ প্ৰকৃততে কেতিয়া পাবহি প্ৰিয় শিল্পীগৰাকীক কেইদিন ৰখা হ'ব এই কথা বতৰাবোৰ তেওঁলোকে জানিব বিচাৰিছে তেওঁলোকে পত্নীৰ সৈতে গৰিমা শইকীয়া গাৰ্গৰ সৈতে অকণমান কথা পাতিব বিচাৰিছে গৰিমা শইকীয়া গাৰ্গক হয়তো সান্তনা দিব বিচাৰিছে কিন্তু আৰক্ষী প্ৰশাসনৰ কিছু নিয়মাৱলী আছে গতিকে প্ৰশাসনৰ নিয়মাৱলীবোৰৰ বাবে তেওঁলোকক যাবলৈ দিয়া হোৱা নাই তথাপিও তেওঁলোকে তাৰ বাহিৰত সেই এপাৰ্টমেণ্টটোৰ সন্মুখ ভাগত তেওঁলোকে সমস্বৰে চিঞৰিছে জুবিন দা আপুনি অমৰ জুবিন দাৰ আপোনাৰ মৃত্যু হ'ব নোৱাৰে সমস্বৰে গাইছে মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে কোনোৱে কৈছে জুবিন গাৰ্গৰ এই মৃত্যুৰ খবৰ পোৱাৰ পিছত কোনোৱে কৈছে জুবিন গাৰ্গ ভগ্নী জংকীৰ কাষলৈ গ'লগৈ ভগ্নী জংকীৰ সৈতে অজান দেশত এতিয়া জুবিন গাৰ্গে একেলগে গাব আউসীৰ জোন মোৰ সন্মুখতে সঁচাই জুবিন গাৰ্গে সেই যি 40,000 গীত তেওঁ গাই গ'ল যি হাজাৰ হাজাৰ গীত তেওঁ নিজে সংগীত কৰিলে সুৰ কৰিলে নিজে লিখিলে সেই গীতবোৰৰ মাজত কেইটামান গীতত আচলতে নিজৰ জীৱনটোক প্ৰতিফলিত কৰি থৈ গৈছিল তাৰ মাজতেই তেওঁ লিখিছিল তেওঁ গাইছিল মৃত্যু এতিয়া সহজ মৃত্যু এতিয়া উৎসৱ মৃত্যু যদি শিল্প হয় মৃত্যু কিদৰে সুলভ